মাটিটো উঠাই আকৌ পাৰতে থৈ গুচি যায় মানে 2 দিন 3 দিন 4 দিনলৈকে তাত মাটিটো পৰি থাকে এইবাৰ আমি আমাৰ কন্ট্ৰেক্টৰ লগতে ডাইৰেকশ্যন দিয়া আছে যে কোনো কাৰণত কন্ট্ৰেক্টৰে মাটিটো উঠোৱাৰ পিছত 2 ঘণ্টাতকৈ বেছি তাত থব নোৱাৰিব প্ৰথমতে আপোনালোকক দেখুৱালো গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই ভাষ্য তেওঁ কিছুদিন পূৰ্বে কৈছিল যে গুৱাহাটীৰ নলা নৰ্দমাৰ পৰা যিসমূহ জাবৰ উলিওৱা হ'ব সেইসমূহ 2 ঘণ্টাৰ ভিতৰতে পৰিষ্কাৰ কৰা হ'ব আৰু এই মুহূৰ্তত আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই দৃশ্য হৈছে গুৱাহাটীৰ গান্ধী বস্তিৰ চাবোন ফেক্টৰী ৰোডৰ এই দৃশ্য 2-3 দিন ধৰি এইদৰে নলাৰ কাষতে পৰি ৰৈছে জাবৰ জোথৰসমূহ আৰু যিহেতু কোৱা হৈছিল বিভাগীয় বিষয়া তথা সংশ্লিষ্ট ঠিকাদাৰে যদি 2 ঘণ্টাৰ ভিতৰত নলাৰ পৰা আৱৰ্জনাসমূহ উলিওৱাৰ পাছত 2 ঘণ্টাৰ পাছতে যদি তেওঁলোকে পৰিষ্কাৰ নকৰে তেতিয়াহ'লে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছিল আৰু শেহতীয়াকৈ মহানগৰ আয়ুক্তই নিৰ্দেশনা জাৰি কৰিছিল যে গুৱাহাটীৰ যিসমূহ নলা নৰ্দমা আছে সেই নলা নৰ্দমাৰ পৰা যিসমূহ জাবৰ উলিওৱা হ'ব সেইসমূহ জাবৰ 2 ঘণ্টাৰ পাছতে পৰিষ্কাৰ কৰিব লাগিব আৰু নলাৰ কাষৰ পৰা সেই জাবৰসমূহ নিব লাগিব কিন্তু তাৰ পাছতো দেখিবলৈ পোৱা গৈছে 2-3 দিন ধৰি এইদৰে এই পৰিৱেশ দেখিব পোৱা গৈছে নলাৰ কাষতে এইসমূহ জাবৰ জোথৰ পৰি ৰৈছে আৰু যেহেতু গুৱাহাটী মহানগৰীত এজাক বৰষুণতে দেখিবলৈ পোৱা যায় কৃত্ৰিম বানপানী আৰু তাৰ পাছতো এতিয়া বিভাগীয় বিষয় তথা ঠিকাদাৰৰ অকমন্যতাৰ বাবে এইদৰে পৰি ৰৈছে 2-3 দিন ধৰি এইদৰে দেখিবলৈ পোৱা গৈছে বিভাগীয় বিষয় আৰু ঠিকাদাৰৰ অকমন্যতাৰ বাবে এইদৰে পৰিলক্ষিত হৈছে আপোনালোকক ভিজুৱেল কিছু দেখুৱাই আছোঁ এইদৰে দেখিবলৈ পোৱা গৈছে যিহেতু এজাক বৰষুণতে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু পুৱা ভাগত যি বৰষুণ হৈছিল তাৰ পাছতো এই ৰোডটোত চাবোন ফেক্টৰী ৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে আৰু যিসমূহ 2-3 দিন ধৰি জাবৰ এই নলাৰ কাষতে পৰি ৰৈছে সেইসমূহ বৰষুণৰ ফলত পুনৰ নলালৈ যোৱা পৰিলক্ষিত হৈছে আৰু এটা কথা ক'ব লাগিব এই ক্ষেত্ৰত সাধাৰণ জনতাৰো কিছু দায়িত্ব আছে নলাত আপোনালোকে দেখিবলৈ পাইছে প্লাষ্টিকসমূহ উপঙি আছে আৰু জনসাধাৰণো এই ক্ষেত্ৰত দায়িত্ব আছে আৰু তথাপিতো কৈছোঁ যে গুৱাহাটীৰ উন্নয়ন মন্ত্ৰীয়ে যিহেতু কৈছিল যে 2 ঘণ্টাৰ পাছতেই এই জাবৰ জোথৰসমূহ নলাৰ কাষৰ পৰা লৈ যোৱা হ'ব কিন্তু পৰিপ্ৰেক্ষিতত খুব তেনেধৰণৰ কোনো পৰিৱেশ দেখিবলৈ পোৱা নাই আৰু এতিয়া এই ক্ষেত্ৰত বিভাগীয় বিষয়া তথা ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব অতিকৈ লক্ষণীয় বিষয়